আৰু কইনাকো কি ঠিক তেনেকে 3 কিলোমিটাৰ খোজ কঢ়াই হয় হয় নিশ্চয় 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 কইনাই ভাবিছে যে ঘৰ এৰি পেলাই আজি আমাৰ দৰাৰ লগত একেবাকে যাবলগীয়া এতিয়া মই কেতিয়াবা বাতৰি কাকতো পাওঁ বা তেতিয়া নিজৰ পাওঁ কিছুমানে ধনী যিবিলাক মানুহ আছে প্লেনত এৰোপ্লেনত বিয়া পাতে হয়নে কিছুমানে এৰোপ্লেনত বিয়া পাতে কিছুমান ট্ৰেইনত পাতে ক'ৰবাত কিবা কিবি পাতে মই আকৌ এটাইকেইটা বিধতে পৰিলোঁ হয়নে ক'ব পাৰি নেকি দৰ্শক ৰাইজে আমি চাবলৈ গৈ আছোঁ এখন ৰোমাঞ্চকৰ বিয়াৰ ঘটনা ছাৰ হয় গাড়ীৰ ভিতৰত আপোনালোকে শুনি হাঁহিব মানে দাগ উঠাই লৈ গৈছোঁ গাড়ীখনৰ ভিতৰত দাগ উঠাই লৈ গৈছোঁ তাতো জংঘলী জীৱ জন্তু ওলাব পাৰে নহয় তাৰ মানে ধুমুহা আগমুহূৰ্তত ধুমুহা আহিলে গছ গছনি পৰি থাকিব পাৰে মোৰ কিন্তু বিয়াৰ ছোৱালীয়ে মোৰ এৰেঞ্জ মেৰেজ হৈছে দেই লাভ মেৰেজ সুধিম বুলি ভাবিছিলোঁ এৰেঞ্জ মেৰেজ হৈছে আৰু মই যিখিনি জেগাৰ পৰা ছোৱালী আনিলোঁ কিন্তু এতিয়া শুনিলে হাঁহি উঠিব এতিয়া মই কেতিয়াবা বাতৰি কাকতো পাওঁ বা তেতিয়া নিজৰ পাওঁ কিছুমানে ধনী যিবিলাক মানুহ আছে প্লেনত এৰোপ্লেনত বিয়া পাতে হয়নে কিছুমানে এৰোপ্লেনত বিয়া পাতে কিছুমান ট্ৰেইনত পাতে ক'ৰবাত কিবা কিবি পাতে মই আকৌ এটাইকেইটা বিধতে পৰিলোঁ হয়নে ক'ব পাৰি নেকি দৰ্শক ৰাইজে আমি চাবলৈ গৈ আছোঁ এখন ৰোমাঞ্চকৰ বিয়াৰ ঘটনা ছাৰ হয় মেণ্টেল লাইট পাম দিয়া যে মেণ্টেল লাইট মেণ্টেল লাইট এই মেণ্টেল লাইটটো লৈ গৈছিলে এই যে মেণ্টেল লাইটটো লৈ গ'ল হয় কিন্তু তাত এটা বান্ধি দিয়ে নহয় মেণ্টেলৰ বাল্বৰ নিচিনা বস্তু এটা সেই বস্তুটো নিবলৈ পাহৰিলে যমুনামুখৰ সিপাৰে এখন গাৰুকুণ্ডা নামৰ এখন গাঁও আছে আচ্ছা সেই কপিলী নদী পাৰ হৈ যাব লাগে নদীখন পাৰ হৈ পৰে ছোৱালীৰ ঘৰলৈ 3 কিলোমিটাৰ খোজকাঢ়ি যাব লাগে আৰু তেতিয়া ৰাস্তা আজি নিচিনা নহয় ৰাস্তাটো হ'ল ঠেক তাৰ পাছত এই মোৰ বিয়াৰ যিদিনাখন এইটো এপ্ৰিলত বিয়া হৈছিলে এপ্ৰিল মাহত বতাহ ধুমুহা মই যেতিয়া ইয়াতে এখন গাড়ী ঠিক কৰিলে আৰু সৰু সুৰা গাড়ী কেইখনমান আছিলে এই গাড়ীখন ইয়াতে ঠিক কৰি গাড়ীৰ ভিতৰত আপোনালোকে শুনি হাঁহিব মানে দাগ উঠাই লৈ গৈছোঁ গাড়ীখনৰ ভিতৰত দাগ উঠাই লৈ গৈছোঁ তাতো জংঘলী জীৱ জন্তু ওলাব পাৰে নহয় তাৰ মানে ধুমুহা আগমুহূৰ্তত ধুমুহা আহিলে গছ গছনি পৰি থাকিব পাৰে গতিকে মোৰ মানে গাড়ীত যোৱা এই বৰযাত্ৰীসকলে হাততে মানে কোঠা দুখনমান লৈছে দা এখন লৈছে তেতিয়া কি হৈছে ওলাই যোৱা 1 কিলোমিটাৰ দূৰতে বৰ গছ এডাল পৰি আছে এতিয়া সেই গছডাল কাটি চেও দিবলগীয়া হৈছে এনেকৈ সৰু সুৰা জেগাত গছ পৰিছে গছ কাটি গৈ পেলাই মানে যমুনামুখৰ মানে কপিলী ইপাৰে পালোগৈ এতিয়া কপিলী ইপাৰৰ পৰাটো যাবলৈ খিমখিমীয়া বৰষুণ পৰি আছে গাড়ী য'ত আছে গাড়ীৰ পৰা তললৈ বহুখিনি এনেকৈ চাব লাগে যেতিয়া এই মোৰ লগৰ শিক্ষক এজনে এডাল ডাঙৰ বাঁহ এডাল চৈবাৰী এডাল দিছে চৈবাৰীডাল ধৰি খুপি মানে তললৈ কপিলী তলৰ ফালে গৈছে গৈ আকৌ তাত এখন নাও আছে নাও এখন আছে সেই নাওখনত আমাৰ বৰযাত্ৰীসকল উঠিছে আমাৰ কি হ'ল জানিলে তেতিয়া যে মেণ্টেল লাইট পাম দিয়া যে মেণ্টেল লাইট মেণ্টেল লাইট এই মেণ্টেল লাইটটো লৈ গৈছিলে এই যে মেণ্টেল লাইটটো লৈ গ'ল হয় কিন্তু তাত এটা বান্ধি দিয়ে নহয় মেণ্টেলৰ বাল্বৰ নিচিনা বস্তু এটা সেই বস্তুটো নিবলৈ পাহৰিলে এতিয়া আধা ৰাতি কপিলী সোঁত ইফালে খিমখিমীয়া বৰষুণ গৰা গাড়ী আছে ইপাৰে এতিয়া মানুহ যাব লাগিব সিপাৰে তাৰপিছত এনে সৌভাগ্য সিফালৰ পৰাও বাৰু এখন বিয়া যাত্ৰী আহিব লাগেনে নাওতে সিহঁতে আহি আছে সিহঁতে এইফালে আহিব আমি সিফালে যাম গতিকে সিহঁতৰ যিটো মেণ্টেল লাইট সেই লাইটটোৰ পোহৰতে আমাৰ যাত্ৰাটো হ'ল সিপাৰলৈ আমি গ'লো সিপাৰলৈ যেতিয়া গ'লো তাত এতিয়া পিছল কেইজনমান মানে আমাৰ বৰযাত্ৰী আমাৰ বয়সস্থ পেহাও হয় জোতা পিন্ধিছে খুলিছে পৰিছে উজুতি খাইছে এই এনেকুৱা গছবিলাক হেৰিয়াৰ পাৰত এই কপিলীৰ পাৰত আছে গতিকে তাত মানে উজুতি খাইছে এনেকৈ গৈ
মানে খোজকাঢ়ি গৈছোঁ এই 3 কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি গৈ কইনা ঘৰ পাইছোঁ হয় হয় আকৌ আহোঁতেও মানে বিয়া যেতিয়া শেষ হয় তেতিয়া মানে মোৰ তেওঁলোকৰ ফালৰ পৰা সৰু গাড়ী এখন দিছে বোলে আপুনি বোলে হেৰি কৰক এই দৰা কইনা এইখনতে যাওক তেতিয়া মই ক'লোঁ মই আহোঁতেই বৰ কষ্ট কৰি আহিলোঁ এতিয়া আকৌ মই আগতীয়াকৈ দৰা কইনা আগতীয়াকৈ যামগৈ এই বৰযাত্ৰীখিনিৰ অন্তৰত বৰ দুখ পাব গতিকে আহিছোঁ যেনেকৈ যাম তেনেকৈ গতিকে খোজকাঢ়ি আহিলোঁ সেই খোজকাঢ়ি আহি নাও ঘাট পালোঁ নাৱৰ ঘাটৰ পৰা আকৌ নাও পাৰ হৈ পেলাই সেইখন গাড়ীখন যে ৰাতি থৈ গৈছিলোঁ তাত উঠিলোঁ গতিকে গাড়ী নাও আৰু পদাতিক পথ খোজকাঢ়ি আমাৰ বিয়াখন সম্পূৰ্ণ হয় এইটো সৰ্বাংগীন এখন বিয়া য'ত 3 ভাগত মানে জলতো স্থলতো আৰু মানে পদযাত্ৰাৰ স্থলত গতিকে এখন ৰোমাঞ্চকৰ বিয়া আৰু কইনাকো সেই ঠিক তেনেকৈ 3 কিলোমিটাৰ খোজকঢ়াই হয় হয় নিশ্চয় 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 কইনাই ভাবিছে যে ঘৰ এৰি পেলাই আজি আমাৰ দৰাৰ লগত এনেকুৱাকৈ যাবলগীয়া হৈছে এটা বহুতেই ভাল লাগিলে এটা খুব ধুনীয়া এটা কাহিনী